সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, ভক্তি আৰু বিশ্বাসৰ মাজতো যেতিয়া জীৱনলৈ দুৰাৰোগ্য বেমাৰ আৰু অশান্তি নামি আহে, তেতিয়া মানুহ অসহায় হৈ পৰে। তেনে কঠিন সময়তে অসমৰ ধুবুৰী জিলাৰ নিবাসী জিয়া ৰায়ে দীৰ্ঘদিন ধৰি পৰম্পৰাগত দেৱ দেৱীৰ পূজা অৰ্চনা আৰু ব্ৰত উপবাসৰ সৈতে জড়িত আছিল। কিন্তু ইয়াৰ পাছতো তেওঁৰ জীৱনলৈ শান্তি অহাৰ পৰিৱৰ্তে তেওঁ হাড়ৰ যক্ষ্মা ৰোগ আৰু পেৰালাইচিছৰ দৰে ভয়াৱহ ৰোগত আক্ৰান্ত হয়। জীৱনৰ এই কঠিন সময়ত তেওঁ ইউটিউবৰ জৰিয়তে সন্ত ৰামপাল গুৰু মহাৰাজৰ এজন অনুগামীৰ আৰোগ্য হোৱাৰ কাহিনী শুনিবলৈ পায়। ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ লয়। তাৰ পাছতে তেওঁৰ জীৱনলৈ এক অভূতপূৰ্ব পৰিৱৰ্তন আহে। তেওঁ কেৱল শাৰীৰিকভাৱে সুস্থ হোৱাই নহয়, বৰঞ্চ মানসিক আৰু আধ্যাত্মিক শান্তিও লাভ কৰে। আহক তেন্তে জিয়া ৰায়ৰ মুখৰেই শুনো তেওঁৰ এই জীৱন পৰিৱৰ্তনৰ কাহিনী। নমস্কাৰ। সাহেব, কি নাম তোমাৰ? জিয়া ৰয়, তুমি কোন ঠাইৰ পৰা আহিছা? হালাগুৰা ধুবুৰী ডিষ্ট্ৰিক্ট, অসমৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিলা? 19 ফেব্ৰুৱাৰী 2021। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলানে? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিছিলোঁ, ব্ৰত কৰিছিলোঁ, আৰু সেই সাধনাবিলাক গুৰু ধাৰণ কৰি কৰিছিলা নে এনে কৰি আছিলা? এনেই কৰি আছিলোঁ। তুমি যিহেতু জনালা যে পৰম্পৰাগত যিবিলাক ভক্তি সাধনা পৰিয়ালৰ লোকে কৰি আছিলে, সেই সাধনাবিলাক তুমিও কৰি আছিলা, তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মোৰ বৰ্ণ টিবি ৰোগ আছিলে। সেই ৰোগৰ পৰা ৰক্ষা পাবলৈ মই সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। তোমাৰ বৰ্ণ টিবি যিটো ৰোগ আছিলে তাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিলানে? গৈছিলোঁ, মই ধুবুৰীত গৈছিলোঁ, ধুবুৰীৰ পৰা গুৱাহাটীত গৈছিলোঁ, জিএনআৰচিৰ পৰা জিএমচিত গৈছিলোঁ। তাৰ পৰা মই একো লাভ পোৱা নাই। তাৰপিছত সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ মোৰ সেই বেমাৰটো ঠিক হৈছিলে। সঁচাকৈ এইটো আচৰিত কথা, যি তোমাৰ মাৰাত্মক ৰোগ হৈছিলে, বৰ্ণ টিবি ৰোগ হৈছিল, ডক্টৰে সেইটো ঠিক কৰিব পৰা নাছিলে, এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ভাল হোৱা বুলি তুমি কৈছা, এইটো কেনেকৈ সম্ভৱ? এইটো সন্ত ৰামপাল মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি বিধান দিয়ে আমাক, আৰু সেইবোৰ মৰ্যাদা অনুসৰি কৰিলে আমাৰ এইবিলাক লাভ হয়। আৰু ইয়াৰ উপৰিও আৰু অন্য কিবা লাভ পাইছানে? পাইছোঁ। মোৰ এটা হাত আৰু এটা ভৰি পেৰালাইছৰ নিচিনা হৈ গৈছিলে, আৰু সন্ত ৰামপাল মহাৰাজৰ নাম দীক্ষা লৈ মোৰ এইবিলাকো ঠিক হৈ গৈছে। আৰু তুমি যে এই অনুভৱবিলাক দাঙি ধৰিলা, তোমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ পাইছা, আচলতে এই সন্ত ৰামপাল গুৰু মহাৰাজৰ এই জ্ঞানটো কেনেকৈ পালা, ক'ৰ পৰা পালা এই জ্ঞানটো? মোৰ দেউতাকে ইউটিউবত চাইছিলে কি এই বৰ্ণ টিবি ৰোগটো কি, বৰ্ণ টিবি ৰোগটোৰ জানিবলৈ ইউটিউবত চাৰ্চ কৰিছিলে। তাত এজন ভক্তই ইণ্টাৰভিউ দি আছিলে, তাৰো এনেকুৱাই বেমাৰ হৈছিলে, আৰু হিৰো বৰ্ণ টিবি হৈছিলে। দেউতাকে দেখি আমাক সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ দিলে। আৰু নাম দীক্ষা ক'ত লৈছিলা? গুৱাহাটী আশ্ৰমত লৈছোঁ। সঁচাকৈ এটা আচৰিত কথা, বৰ্তমান এই আধুনিকতাৰ যুগত এজন সন্তৰ পৰা নাম দীক্ষা লৈ তুমি এনেধৰণে বিভিন্ন প্ৰকাৰে লাভ পাইছা, বৰ্ণ টিবিৰ দৰে যিটো মাৰাত্মক ৰোগ তাৰ পৰা পৰিত্ৰাণ পালা। আচলতে আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আধুনিকতাৰ এই যুগত আমি বিজ্ঞানকে সৰ্বেসৰ্বা বুলি মানো, তেনে ক্ষেত্ৰত আমি বিজ্ঞানৰ এই যুগত ভক্তি কৰাৰ আচলতে কিয় প্ৰয়োজন? ভক্তি কৰাৰ প্ৰয়োজন হয় কাৰণ আমাৰ মানৱ জীৱনৰ মুখ্য উদ্দেশ্য মোক্ষ প্ৰাপ্তি, আৰু মোক্ষ প্ৰাপ্তি ভক্তি কৰিলেহে আমাৰ মোক্ষ প্ৰাপ্তি হ'ব। আৰু যেতিয়া বিজ্ঞানে হাৰ মানি দিয়ে, তেতিয়া পৰমেশ্বৰৰ কাম আহে, পৰমেশ্বৰে ঠিক কৰি দিয়ে সব ৰোগে। সেইকাৰণে আমি ভক্তি কৰিব লাগে। তুমি যিহেতু তোমাৰ মাৰাত্মক ৰোগ বৰ্ণ টিবিৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলা, কিন্তু বহুতে কয় হেনো ভক্তি হেনো বৃদ্ধ বয়সতে কৰিব লাগে। আচলতে ভক্তি সৰুৰ পৰাই কৰিব লাগে। নানক जी এটা বাণী আছে, নাজানে কাল কি কাৰ ডাৰে কিছি বিধ ঢল যা ভাষাবে, না দে সিদ্ধি মত খৰক দি উনানো গেৰা হাসাবে। আমি ভক্তি সৰুৰ পৰাই কৰিব লাগে, আৰু কালে কেতিয়া কি কৰি দিয়ে এইটো একো ক'ব নোৱাৰি। সেইকাৰণে আমি ভক্তি সৰুৰ পৰাই কৰিব লাগে। জিয়া, তোমাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ,
তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি? সন্ত ৰামপাল মহাৰাজৰ মুখ্য উদ্দেশ্য বিশ্বক সদ্ভক্তিৰ দ্বাৰা মোক্ষ প্ৰদান কৰা, সমাজত প্ৰচলিত জাতিভেদ প্ৰথা দূৰ কৰা, যুৱ প্ৰজন্মৰ মাজত নৈতিক আৰু আধ্যাত্মিক জাগৰণ অনা, সমাজত প্ৰচলিত সকলো ধৰণৰ মাদক দ্ৰব্য বৰ্জন কৰা, সমাজত প্ৰচলিত যৌতুক প্ৰথা নিৰ্মূল কৰা, দুৰ্নীতি সমাপ্ত কৰা, সামাজিক কুসংস্কাৰ দূৰ কৰি সুস্থ সমাজ গঢ়ি তোলাই তেওঁৰ মুখ্য উদ্দেশ্য। আৰু তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য পবিত্ৰ ধৰ্মশাস্ত্ৰৰ আধাৰলৈ তোমালোকক ভক্তিবিধি প্ৰদান কৰে? সন্ত ৰামপাল মহাৰাজে হিন্দু শাস্ত্ৰ, গীতা, বেদ এইবিলাকৰে আঙুলি দেখুৱাই আমাক সৎভক্তি প্ৰদান কৰে আৰু লগতে কুৰাণ, বাইবেল, গুৰু গ্ৰন্থ চাহেবৰ পৰাও আমাক জ্ঞান প্ৰদান কৰে। যিহেতু তুমি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষালৈ আজি বিভিন্ন প্ৰকাৰে লাভ পালা, আজি তোমাক যিসকল দৰ্শকে টিভি স্ক্ৰীণত চাই আছে তেওঁলোকক কি বাৰ্তা দিব খোজা যাতে তেওঁলোকেও নাম দীক্ষালৈ উপকৃত হ'ব পাৰে? মই বাৰ্তা নিদিওঁ, মই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ কি মানৱ জনম দুৰ্লভ হে, মিলে না বাৰম্বাৰ, তৰবাৰ সে পত্তা টুট গিৰে, বহু না লাগতা ডাৰ। মানৱ জনম পোৱাটো অত্যন্ত দুৰ্লভ। সেইটো এনে ৰিলছ, কাৰ্টুন এইবিলাক চাই সময় বৰবাদ কৰিব নোৱাৰি। আৰু যদি মোৰ নিচিনাকৈ লাভ প্ৰাপ্ত হ'ব বিচাৰে আপোনালোকেও জ্ঞান গংগা পুথি পঢ়ক আৰু মোৰ নিচিনা যিবিলাক মোৰ বয়সীয়া বন্ধু বান্ধৱীবিলাক আছে তেওঁলোকে জ্ঞান গংগা পুথি পঢ়ক আৰু ইউটিউবত সৎসং আহে সন্ত ৰামপাল মহাৰাজৰ এইবিলাক শুনক আৰু জ্ঞান বুজক, জ্ঞান বুজি সন্ত ৰামপাল মহাৰাজৰ নাম দীক্ষা লৈ লাভ প্ৰাপ্ত কৰক। ভাৰতবৰ্ষত পূৰ্ণ গুৰু সন্ত ৰামপাল মহাৰাজে হয়, সেইকাৰণে পলম নকৰি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু আত্মকল্যাণ কৰক। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ এই ভক্তি সাধনা কৰিব বিচাৰে কেনেকৈ ল'ব পাৰিব? ইউটিউবত সন্ত ৰামপাল মহাৰাজ সৎসং চাৰ্চ কৰিলে তাত সৎসং আহে, সৎসঙৰ পিছত হালধীয়া শাৰী আহে, তাত নাম্বাৰ দিয়া থাকে, তাত কণ্টেক্ট কৰি আপুনি সন্ত ৰামপাল মহাৰাজৰ নাম দীক্ষা ল'ব পাৰি। লগতে জ্ঞান গংগা পুথি সবৰে ঘৰত থাকে, জ্ঞান গংগা পুথিৰ পিছফালে নাম্বাৰ দিয়া থাকে, তাত কণ্টেক্ট কৰিও আপুনি নজদিকি নামদান কেন্দ্ৰৰ পৰা নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল। ধন্যবাদ সৎসাই। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। মোৰ ধৈৰ্য ৰজাই নিজৰ পুত্ৰৰ ৰাজ্য অভিষেক কৰি আছে, মোক আমন্ত্ৰিত কৰিছে, যাবা নেকি তুমি? ক'লে ব'লক, মইতো আপোনাৰ আজ্ঞাকাৰী শিষ্য। পাণ্ডৱসকলে শ্ৰীকৃষ্ণৰ ধাৰ্মিক গুৰুও আছিলে আৰু তাত গৈ কি দেখিলে মূৰধ্বজ, তাম্ৰধ্বজ আৰু তেওঁৰ পত্নী আছিলে। মূৰধ্বজৰ ৰজা ৰাজ্য অভিষেক কৰাবৰ কাৰণে নিজৰ পুত্ৰক সিংহাসনত বহুৱাই ৰাজ্যৰ পৰা বিৰতি ল'ব বিচাৰিছিলে। তেওঁ সকলো সাধু সন্ত মহাত্মাক আমন্ত্ৰিত কৰিছিলে, বহুত ডাঙৰ যজ্ঞ পাতিছিলে। সেই যজ্ঞত যি সাধু সন্তই যিয়ে খাব বিচাৰিছিলে সেইটোৱে খুৱাব লাগিছিলে, নহ'লে পূজা খণ্ডিত হোৱা বুলি মনা হৈছিলে। যেতিয়া তাত গৈ সাধু ৰূপ ধৰি বহিলে, দুজন সন্ত নিলে মায়াৰে এটা বাঘু বনালে শ্ৰীকৃষ্ণদেৱে, আৰু তিনিও বাগিচাত গৈ বহিল। ৰজাক বাৰ্তা পঠালে যে এজন সন্ত আহিছে। তেতিয়া ৰজাই চাকৰে ক'লে যে প্ৰভু ভোজন কৰক। তেতিয়া সাধু ৰূপত শ্ৰীকৃষ্ণই ক'লে যে ৰজা ইয়ালৈ আহক, স্বয়ং আমন্ত্ৰিত কৰক, তেতিয়াহে মই ভোজন কৰিম। বাৰ্তা পাই ৰজাৰাণীয়ে আৰু সন্তানে আৰতিৰ থালি লৈ আৰতি কৰিলে। আকৌ প্ৰাৰ্থনা কৰিলে যে ভগৱান ভোজন কি খাব কওক। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে প্ৰথমে মোৰ বাঘটোক আহাৰ কৰাওক, তাৰ পিছতহে মই ভোজন কৰিম। মূৰধ্বজ ৰজাই ক'লে যে আজ্ঞা কৰক ভগৱান, এতিয়াই আনিবলৈ দিওঁ, ছাগলী এটা কাটি আগত থৈ দিম, সি খাব, কৰে নহয়। ই মানুহৰহে মাংস খায়, ই মানুহৰহে মাংস খাব। মূৰধ্বজে ক'লে যে যি আজ্ঞা আপোনাৰ। আকৌ ক'লে শুনক, তুমি কোনো চাকৰক কাটি নানিবা, তাৰে মাংস নাখায়, ই তোমাৰ ঘৰৰ কোনো প্ৰাণীৰ মাংস খাব, তোমালোক তিনিওজনৰে এজনৰ। আৰু তাৰ বিধি এনেকুৱা যে তৰোৱালেৰে কাটিব লাগিব, আৰু কটাৰ সময়ত যদি চকুত চকুপানী আহি যায় তেন্তে সি মাংস ই বাঘে নাখাব, তোমাৰ যজ্ঞ খণ্ড হ'ব। তেতিয়া মূৰধ্বজে ক'লে যে যিবা আজ্ঞা আপোনাৰ ভগৱান। তেতিয়া ক'লে যে ঠিক আছে,
তেতিয়া মূৰ্ধজে ক'লে যে মই ফ্ৰী হৈ গৈছোঁ, মোৰ সন্তান যুৱক হ'ল, পুত্ৰ তুমি ৰাজ্য চম্ভালিবা, তোমাৰ মাৰ সেৱা কৰিবা, মোৰ কাম সম্পূৰ্ণ হ'ল আৰু মই মহাত্মাৰ বাঘৰ আহাৰ হ'ম। তেতিয়া ৰাণীয়ে ক'লে যে চাওক কথাটো শুনক, আপুনি মোৰ স্বামী আৰু পতিব্ৰতা পত্নী থাকোঁতে তেওঁৰ স্বামীৰ মৃত্যু হোৱাটো কলংক। মই আপোনাতকৈ আগতে মৰিম, আপুনি মোক আহাৰ হ'বলৈ দিয়ক। আৰু তেওঁ এনেকৈ কৈ দিছিলে সন্তৰূপত বিৰাজমান শ্ৰীকৃষ্ণদেৱে যে আজি যিয়ে মোৰ এই বাঘটোৰ আহাৰ হ'ব তেওঁ চিধা স্বৰ্গলৈ যাব। কোন কি হৰ্ড লাগি কেঁচা পাতি যাওঁ, এই শৰীৰটো যাবই যাব আৰু আজি সুযোগ পালে। তেতিয়া ৰাণীয়ে ভাবিলে ৰজাৰেই নম্বৰ লাগি গ'ল, ইমান সহজতে স্বৰ্গ পাম এতিয়া, সেই ভগৱান ইমান গল্ডেন চান্স ক'তনো পাম। কাৰণ আগৰ দিনত সন্তসকলৰ বচনক বিশ্বাস কৰিছিলে, এয়াতো নকলি সন্তসকলে হেৰুৱালে, অবিশ্বাস আহি গ'ল জনতাৰ মাজত। আগতে এনেকুৱা আছিল যে সন্তই যি কৈছিল সেয়াই ফাইনেল। সেইবাবে ৰাণীয়ে খামোচ মাৰি ধৰিলে যে নহয়, আপুনি নহয়, মোক কাটি দিয়ক, বাঘৰ আহাৰ হ'বলৈ দিয়ক। আৰু মনত আছিল যে মই স্বৰ্গ পাম, ইয়াতকৈ ভাল চান্স আৰু কি হ'ব। মইনো সন্তানক কি চম্ভালিম, বাপেক যদি ইয়াত থাকে তেন্তে তাক ৰাজপাটত গাইড কৰি থাকিব, সন্তান দুখত নাথাকিব। সেইবাবে এতিয়া তৃতীয় নম্বৰটো আছিল তাৰ। তাম্ৰধ্বজে ভাবিলে এতিয়া কথাটো বেয়া হ'ল, প্ৰথমতেতো স্বৰ্গপ্ৰাপ্ত আৰু দ্বিতীয়তে মই মা দেউতাৰ কিনো সেৱা কৰিছোঁ, এওঁলোক কথা ক'লে মোৰ ধৰ্ম বেয়া হৈ যাব। সেইবাবে মহাত্মাক থিয় হৈ ক'লে যে মহাত্মাদেৱ, এই দাসক কাটি দিয়ক, মোক কাটি দিয়ক, মই আপোনাৰ বাঘৰ আহাৰ হ'ম। মা দেউতা, মই আপোনালোকৰ কি সেৱা কৰিছোঁ, মোৰ পাপ লাগিব। শেষত তিনিওজনে সন্তৰূপত বিৰাজমান শ্ৰীকৃষ্ণদেৱক ক'লে যে মহাত্মাদেৱ আপুনিয়েই সিদ্ধান্ত লওক আমাৰ, আপুনি যাকি ক'ব তেওঁৱেই আপোনাৰ সন্মুখত হাজিৰ হ'ব। গতিকে তেওঁ কি সিদ্ধান্ত ল'লে যে দুয়োজন, তোমালোক পতি পত্নীয়ে নিজৰ পুত্ৰক তৰোৱালেৰে কাটা, ইয়াৰ পৰা কাটিব আৰম্ভ কৰিবা আৰু তললৈকে দুভাগ কৰি দিয়া। ফাইনেল সিদ্ধান্ত হ'ল ন' অবজেকশ্যন। কোৰ্টত লৈ আহিলে, যিহেৰে গছ কাটে দুয়োফালৰ পৰা ধৰি এনেকৈ কাটে। ল'ৰাজনক বহুৱাই ল'লে ধুৱাই মেলি, আৰু এইটো কণ্ডিশ্যন আছিল যে চকুত চকুপানী আহিব নোৱাৰে। আৰু যেতিয়া কাটিব ধৰিলে মাজেৰে কাটিবলৈ আৰম্ভ কৰি দিছিলে, আৰু কাটোতে কিনো কষ্ট, 2-4 মাৰিলে ইপাৰ সিপাৰ হৈ যাব। গতিকে সেই সময়ত শ্ৰীকৃষ্ণদেৱে অৰ্থাৎ মহাত্মাৰ ৰূপত বিৰাজমানজনে ক'লে যে এনেকুৱা কৰিবা, এই যে সোঁফালৰ ফালটোহে বাঘে খাব, বাওঁফালটো এফালে পেলাই দিবা। এতিয়া তেওঁৰ চকুত চকুপানী আহি গ'ল, তাম্ৰধ্বজৰ চকুত চকুপানী আহিল। চকুপানী অহাত মাক দেউতাকে সোনকালে কাটি দিলে মাজেৰে, বেছি সময় চাই থাকিব নোৱাৰিব তাক। এনেকৈ কৈয়েই আধা অংশ দুভাগ হৈ গৈছিলে। তেতিয়া আকৌ শ্ৰীকৃষ্ণই ক'লে যে ভাই, এয়া আমাৰ কাম নহয়, ইয়াৰ চকুততো চকুপানী আহি গ'ল, মোৰ মমতা আছিল চাগে মনত, কান্দি আছে ল'ৰাটোৱে। তাৰপিছত সেই মৃত ফটফটাই থকা শৰীৰটোৰ পৰা মাত আহিল যে হে অন্তৰ্যামী, আপুনিতো মহাত্মা হয়, অন্তৰ্যামী হয়। মই এইবাবে কন্দা নাছিলোঁ যে মোৰ কোনো মমতা আছে, মই এইবাবে কান্দি আছোঁ, মোৰ এই লেফ্ট ছাইডটো ইমান লেতেৰা হ'ব, মই ইমান পাপী হয়, মোৰ সমগ্ৰ শৰীৰো আপোনাৰ কামত আহিব নোৱাৰিলে, সেইবাবে কান্দিছোঁ। তেতিয়া সুখী হৈ গ'ল সেই সন্ত আৰু থিয় হৈ আশীৰ্বাদ দিলে সেই ল'ৰাটোক, সি জীৱিত হৈ থিয় হৈ গ'ল। এতিয়া যেতিয়া তেওঁ জীৱিত কৰি দিলে আৰু ক'লে পৰীক্ষা লৈ আছিলোঁ তোমাৰ পুত্ৰ, তোমালোক সফল হ'লা। শ্ৰীকৃষ্ণই ক'লে আৰু ক'লে খোজা মোৰ ধ্বজ, কি খুজিব বিচাৰিছা, তোমাক স্বৰ্গলৈ পঠিয়াই দিম আৰু বহু সময়লৈকে তোমাক স্বৰ্গৰ ৰাজত্ব লিখি দিম, ইন্দ্ৰৰ পদবী দি দিম। তেতিয়া সেই জ্ঞানী মূৰ্ধজে কি খুজিলে যে মোক ভক্তি দি দিয়ক ভগৱান, এই ৰাজ্যলৈ মই কিনো কৰিম, কালিয়েই এৰিব লাগিব, তাৰো এৰিব লাগিব। গতিকে যি স্তৰৰ ভক্তি শ্ৰীকৃষ্ণই দিব পাৰিছিল সেয়া মূৰ্ধজক দি দিলে আৰু সন্তানটোকো জীৱিত কৰি দিলে। কিন্তু জন্ম মৃত্যু না শ্ৰীকৃষ্ণৰ সমাপ্ত হয়, না মূৰ্ধজৰ, না তাম্ৰধ্বজৰ, না তেওঁৰ পত্নীৰ সমাপ্ত হ'ব। এতিয়া কোৱাৰ অৰ্থ এইটো যে অৰ্জুন এইটো দেখি ভয় খাই গ'ল, কঁপি উঠিল। যেতিয়া শ্ৰীকৃষ্ণই ক'লে যে অৰ্জুন, তুমি দম্ভালি মাৰি কোৱা যে মোৰ দৰে কোনো সেৱক নাই, তুমি সেৱক চাগে দেখাই নাছিলা,
তেতিয়া অৰ্জুনে কাণত ধৰি ক'লে যে মইতো বহুত বেয়া মানুহ, মইতো এইটো ভাবিছিলোঁ, মই সকলো কথা গম পাই গ'লোঁ যে মহাপুৰুষটো এনেকুৱাহে হয়, মইতো এওঁলোকৰ চৰণৰ ধূলিও নহয়। এতিয়া পুণ্যাত্মাসকল আমি শ্ৰীকৃষ্ণদেৱক পৰমাত্মা বুলি এইকাৰণে মানি লৈছিলোঁ যে তেওঁ মূৰধ্বজৰ পুত্ৰ তাম্ৰধ্বজক কৰতেৰে কাটি জীৱিত কৰি দিছিলে, ইমানেই। আৰু ইয়াত পৰমাত্মাই আকৌ কৈছে কবিৰদেৱে যে তেওঁ অভিমন্যুক জীৱিত কিয় কৰিব নোৱাৰিলে, তোমাৰ সেই সমৰ্থবান ভগৱানে। ইয়াৰ কাৰণো ক'লে যে তেওঁ সমৰ্থবান নহয়। আৰু এনেকুৱা বহু সন্তৰ সিদ্ধি আছে যিয়ে মৃতক জীৱিত কৰিব পাৰে, কিন্তু তেওঁলোকৰ আয়ুস বঢ়াব নোৱাৰে, কোনো ৰূপতেই নোৱাৰে। আয়ুসৰ বৃদ্ধি কেৱল পৰমাত্মা পূৰ্ণ ব্ৰহ্মইহে কৰিব পাৰে। মাছা ঘটে না তেল বধে বিদনা লিখে जो लेख और सच्चा सतगुर मेट कर ऊपर मार दे मेघ। এতিয়া অৰ্জুনৰ অহংকাৰ ভাঙিবলৈ তেওঁ এই লীলা কৰিছিলে আৰু আনফালেৰে নিজৰ ভগতৰ পৰীক্ষা এটাও ল'লে। আৰু এই প্ৰকাৰে সামন্তৰিকভাৱে আৰু এটা উদাহৰণ আছে সন্মান সেউ আৰু নেকিৰ। কামালৰ মনত এইটো অহংকাৰে ঘৰ কৰিছিলে যে মোৰ দৰে সেৱা কৰা আৰু মোৰ দৰে বিশ্বাসী সেৱক এই সংগত নাই। আৰু বহুবাৰ পৰমাত্মাৰ সন্মুখতো এই কথা কৈছিলে। তেতিয়া পৰমেশ্বৰ কবিৰদেৱে ক'লে যে ভাই, মই ভ্ৰমণ কৰিবলৈ যাওঁ, মোৰ লগত যাবনে কোনোবাই? তেতিয়া কামালে ক'লে যে মই যাম আপোনাৰ লগত, মোৰ দৰে সেৱা আপোনাক কৰিব কোনে? পৰমাত্মাই ক'লে ব'লা। ৱাজিদ নামৰ এজন ৰজা আছিল, তেওঁ ঘৰ ত্যাগ কৰি গুচি গৈছিলে আৰু জংঘলত ভগৱানক পাইছিলে। পিছত তেওঁক নিজৰ লগত ৰাখিছিলে। তেওঁ জ্ঞান বুজি সেৱক হৈ গৈছিলে। গতিকে দুয়োজনেই ৱাজিদ আৰু কামাল আৰু পৰমাত্মা তিনিওজন গ'ল। সেইফালৰ পৰা সন্মান আৰু নেকি তেওঁৰ পত্নী আৰু সেউ সিহঁতৰ পুত্ৰ। নেকি আৰু সন্মান দুয়োটাই খাৰু পিন্ধোৱাৰ কাম কৰিছিলে, মণিহাৰীৰ। আৰু এটা স্বভাৱ হৈ যায় ভগতসকলৰ, বিশেষকৈ কবিৰ পৰমাত্মাৰ সন্তানসকলৰ। নাম লোৱাৰ পিছত তেওঁলোকে এনেকৈ ভাবে যে তোমাৰ কল্যাণটো নিশ্চিত, আৰু সন্মুখৰজনকো বুজাই দিওঁ কেনেবাকৈ। গতিকে যদি কোনো বনুৱাই যায় কোনো মহাজনৰ কাম কৰিবলৈ, চেষ্টা কৰে যে এওঁক জ্ঞান কৈ দিওঁ, কিন্তু তেওঁ সপ্তম আকাশত থাকে। তেওঁ এজন বনুৱাৰ কথা কিয়নো নুশুনিব, কিন্তু চেষ্টা কৰিয়েই থাকে যে এওঁক কোনো প্ৰকাৰে বুদ্ধি ছেট কৰি দিওঁ, জীৱন নাশ হৈ আছে। আমাৰ ভগতৰ এইটোৱেই চেষ্টা থাকে। গতিকে সেই সন্মান আৰু তেওঁৰ পত্নীয়ে য'তে খাৰু পিন্ধাব গৈছিলে ভনীসকলক, তেতিয়া পৰমাত্মাৰ চৰ্চা আৰম্ভ কৰি দিছিলে। আমাৰ গুৰুদেৱ এনেকুৱা, চিকন্দৰ লোধীৰ জ্বলনৰ ৰোগ হৈ গৈছিলে, তেওঁক ঠিক কৰি দিলে। স্বামী ৰামানন্দ দেৱক হত্যা কৰা হৈছিলে। চিকন্দৰ লোধী দিল্লী বাদশ্বাহৰ সন্মুখত আমাৰ গুৰুৱে জীৱিত কৰি দিছিলে তেওঁক। কামাল নামৰ ল'ৰা এজনৰ মৃতদেহ বৈ আহি আছিলে, আমাৰ গুৰুদেৱে তাকো জীৱিত কৰি দিছিলে। আমাৰ গুৰুদেৱ বহুত সক্ষম, নাম ল'লে মুক্তি হৈ যায়, চিৰদিনৰ বাবে দুখবোৰ নাইকিয়া হৈ যায়, ইয়াতো সুখ পায়। এতিয়া সেই গৰীব ব্যক্তিয়ে খাৰু বেচি জীৱন যাপন কৰে, কষ্টৰে নিৰ্বাহ কৰি আছিলে আৰু বুজাব বিচাৰে মহাজনসকলক, ধনী ব্যক্তিসকলৰ পত্নীসকলক, পুত্ৰীসকলক, তেওঁলোকে কেনেকৈনো কথা বুজি পাব? ওলোটা সিহঁতে খংহে কৰিছিলে। কোৱা হয় तुलसी पिछले पाप से हरि चर्चा ना भावे और जैसे जबर के बेगते भूख बेदा हो जावे। কাৰোবাৰ যদি মেলেৰিয়া জ্বৰ হৈ যায়, তাৰ কাজু খিচমিচো তিতা যেন লাগে, আপেলো তিতা লাগে, ৰুটিও তিতা লাগে। সেই ৰুটি আপেল তিতা নহয়, সেই জ্বৰে সেই ৰোগীৰ শৰীৰক ব্যৱস্থা বেয়া কৰি দিয়ে, যাৰ বাবে মিঠা বস্তু তিতা যেন লাগে। সেই প্ৰকাৰে পাপগ্ৰস্ত প্ৰাণীৰ পৰমাত্মাৰ চৰ্চা ভাল নালাগে, একেবাৰেই ভাল নাপায়, দুখ কৰে। তেওঁলোকে কৈছিলে যে তোমালোকৰ খাবলৈ অন্ন নাই আৰু তুমি কোৱা তোমাৰ গুৰুদেৱ ইমান সক্ষম, অমুক, মনে মনে থাকা, নিজৰ কাম কৰা। গতিকে এইবোৰ কথাত কেতিয়াবা তেওঁলোকো দোষী হৈ যায় যে সঁচাকৈ এওঁলোকে কয় যে আমাৰ লগততো এক পইচাও নাই, বহুবাৰতো আমি সময়ত আহাৰেই নাপাওঁ, কিন্তু আমাৰ গুৰুদেৱৰতো একো অভাৱ নহয়। মনত এইবোৰ কথাই খুন্দিয়াইছিলে, জ্ঞান এনেকুৱা হৈ গৈছিলে। গতিকে পুণ্যাত্মাসকল, এইবোৰ যে বাণী, এইবোৰ আপোনালোকৰ বাবে গাইডলাইন, আপোনালোক যাতে বিচলিত নহয়।
যিয়েই নহওক আহিবলৈ দিয়া সময় পৰমাত্মাই কয় कल पे कारण कौन है कर सेवा नी काम और मन इच्छा फल देऊंगा जो पड़े मेरे ते काम আপুনি মানুহৰ নুশুনিব আপোনালোকৰ কৰ্তব্য মানুহক কোৱা চেষ্টা কৰি থকা কৰ্তব্য এজন ভগতে কৈ আছিলে যে মোৰ এনেকুৱা ঘটনা হ'ল আৰু মোৰ এনেকৈ এটা পশু মৰি গ'ল যেতিয়া মই আনক বুজাওঁ তেতিয়া মোক কয় কোৱা তোমাৰ কি লাভ হ'ল আমাক যে শিক্ষা দি আছা গতিকে পুণ্যাত্মাসকল আধ্যাত্মিক জ্ঞান লাহে লাহে বুজি পাব আপোনালোকে সংসাৰটো এক সাধাৰণ দন্ত কথাৰ ওপৰত আধাৰিত আৰু যি পূজা তেওঁলোকে কৰে সন্তানলৈকে মৃত্যু হয় তেওঁলোকতো চিন্তিত নহয় যে আমি এনেকুৱা ভক্তি কিয় কৰি আছোঁ এৰি কিয় নিদিওঁ তেনেধৰক কোনোবা ৰোগী অথবা কোনোবা দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ডক্তৰৰ ওচৰলৈ যায় ডক্তৰে কি কৰিব তেওঁ এইটো নাচাই যেনেকৈ তাৰ ব্লাড ওলাই আছে পোনপ্ৰথমে তেওঁ সেই ব্লাড বন্ধ কৰিব যদি গোটেই ব্লাড ওলাই যায় তেন্তে মৃত্যুপ্ৰাপ্ত হ'ব যদি ভৰি ভাঙি গৈছে কষ্ট পাই আছে সি প্ৰথমে সেইটো নাচাই পোনপ্ৰথমে তাৰ ব্লাড বন্ধ কৰিব যাতে এয়া বন্ধ হয় আৰু তাৰ জীৱন ৰক্ষা হয় আৰু সেই ভুক্তভোগীজনে কৈ আছে যে মই মৰি গ'লোঁ ভৰিখন বৰ বিষাই আছে সেয়া কৰি থাকক সেই কথা নুশুনে প্ৰথমে তাৰ জীৱন ৰক্ষা কৰিব ব্লাড অপাৰেশ্যন কৰিব য'ৰ পৰা ব্লাড ওলাই আছে এতিয়া যদি ভুক্তভোগীয়ে কয় যে মোৰ ভৰি ভাঙি গৈছে মই বৰ কষ্ট পাই আছোঁ সেইবোৰ কি ডক্তৰে দেখা পোৱা নাই নেকি যেতিয়া তাৰ সময় আহিব সেইবোৰো ঠিক কৰি দিব গতিকে এই প্ৰকাৰে আপুনি যেতিয়া নাম লৈ ল'লে আৰু যদি আপোনাৰ ভয়ংকৰ দুখ আহিবলগীয়া আছে আপোনাৰ জীৱন যাবলগীয়া থাকে তেতিয়া আপোনাৰ সেই নামৰ ভক্তিৰে আৰু আপুনি কৰা সেই দান পুণ্যৰ পৰা প্ৰথমে আপোনাৰ পৰমাত্মাই জীৱন ৰক্ষা কৰিব এক্সটেণ্ড কৰিব আৰু যদি ঘৰত অলপ চলপ হানি হৈছে সেয়াও ঠিক কৰি দিব সেই সমৰ্থবানৰ কিমাননো সময় লাগে গতিকে এই প্ৰকাৰে আপোনালোকে পৰমাত্মাৰ এই আধ্যাত্মিক জ্ঞানক বুজিব লাগিব তেতিয়াহে চলিব পাৰিব সমাজেতো নিজৰ স্তৰৰ জ্ঞান দিবই তেওঁলোকৰ ইমানখিনিয়েই জ্ঞান আছে আপোনালোকে চিন্তা নকৰিব লাগি থাকিব গতিকে এই আধাৰতে তেওঁলোকে শুনিও আছিলে আকৌ পৰমাত্মাৰ জ্ঞানেৰে দৃঢ় হৈ থাকিছিলে তথাপিও ক'ৰবাত নহয় ক'ৰবাত এবাৰ নহয় দুবাৰকৈ শুনিলে খং কৰিছিলে তেওঁলোকক বাদ দি তেওঁলোকে আনক শুনাইছিলে নিজৰ কাম কৰি গৈছিলে আকৌ সেইফালে কি হ'ল এদিন নিজৰ ঘৰৰ পদূলিৰ সন্মুখত বহি গৰমৰ দিন আছিল গধূলিৰ সময় বহি আছিলে তিনিও পিতা পুত্ৰ আৰু তেওঁৰ পত্নী যেতিয়া সন্তানটো আন ল'ৰা ছোৱালীৰ মাজলৈ গৈছিল সিও সেয়া চৰ্চাই কৰিছিলে যে আমাৰ গুৰুদেৱৰ দিল্লীৰ বাদশ্বাহ চিকন্দৰো শিষ্য হৈ গৈছিলে বীৰ সিং বঘেল কাশীৰ নৰেশ আমাৰ গুৰুদেৱৰ শিষ্য বিজুলী খা পঠান মঘাৰ নৰেশ আমাৰ গুৰুদেৱৰ শিষ্য এনেকুৱা সুখ দিয়ে আমাৰ সন্তানসকলেও কয় আন ল'ৰা ছোৱালীৰ মাজত বহি তেতিয়া ল'ৰা ছোৱালীবোৰে সিহঁতক জোকায় যে তোমালোকৰ গুৰুদেৱটো লোভীয়া হয় তেওঁতো ৰজাসকলৰ ঘৰলৈহে যায় তোমালোকৰ ঘৰলৈ কেতিয়াও নাহে কাৰণ তোমালোক গৰীব তোমালোকৰ ঘৰলৈ কিয় আহিব গতিকে ল'ৰাটো এই কথা দুখ কৰিছিলে নিজৰ মাকক এদিন কৈ আছিলে দুই পিতা পুত্ৰ বহি আছিল তাৰ মাকো বহি আছিলে সন্তানটো তেতিয়া ল'ৰাটোৱে ক'লে যে দেউতা গুৰুদেৱ আমাৰ ঘৰলৈ আহিবনে তেতিয়া নেকিয়ে ক'লে পুত্ৰ তেওঁতো আমাৰ ঘৰত থাকেই আমি ভগৱানৰ লগত জড়িত হৈছোঁ গতিকে পৰমাত্মা আমাৰ লগত আছে দেখাহে নাপাওঁ ঠিকেই আছে বাৰু মা যদি গুৰুদেৱ এদিন আমাৰ ঘৰলৈ আহে তেতিয়াতো মোক যে লগৰ ল'ৰা ছোৱালীয়ে এনেদৰে কয় সিহঁতৰ মুখ বন্ধ হৈ যাব তেতিয়া মই ক'ব পাৰিম আমাৰ গুৰুদেৱ লোভীয়া নহয় তেতিয়া তেওঁ ক'লে পুত্ৰ ভগতসকলে সংসাৰৰ কথা শুনিব নালাগে নিজৰ গুৰুদেৱৰ জ্ঞানক আধাৰ বনাই জীয়াই থাকিব লাগে ক'ব দিয়া ল'ৰা ছোৱালীবোৰক সিহঁত সৰু হৈ গম নাপায় আমাৰ গুৰুদেৱ লোভীয়া নহয় তেওঁৰ চকুততো সকলোৱে সমান তথাপিও সৰু ল'ৰা চকুত চকু পানী লৈ কয় যে এবাৰ যদি গুৰুদেৱ আহে তেতিয়া মই ক'ব পাৰিম যে দেখিলা আমাৰ গুৰুদেৱ এনেকুৱা নহয় পৰমাত্মাই কয় মোৰ ভকতসকলৰ টেনচন মই চাব নোৱাৰো এতিয়া সেইফালৰ পৰাতো তেওঁ আহি আছিলে এইফালৰ পৰা ই কৈ আছিলে ইমানতে দুৱাৰৰ সন্মুখত দুৱাৰৰ বাহিৰৰ ফালে থিয় হৈ গ'ল গেটত আৰু মাত লগালে যে সন্মান নেকিয়ে ক'লে গুৰুদেৱৰ মাত যেন লাগিছে সন্মানে ক'লে গুৰুদেৱ ক'ত আহিব ইমান দূৰলৈ তেওঁৰ সময়নো ক'ত লাখ লাখ শিষ্য তেওঁৰ ক'তনো যাব তুমি এনেই ভাবিছা ইমানতে আকৌ মাত লগালে যে সন্মান আছে নেকি ঘৰত মাতটো গুৰুদেৱৰে হয় যেতিয়া বাহিৰলৈ চালে গেটৰ বাহিৰত লাঠি লগাই সৰু গেট এখন বনাই থৈছিলে বাঁহৰ যেতিয়া তিনিজনে দেখিলে সঁচাকৈ ভগৱান থিয় হৈ আছে তিনিজন আছে দৌৰি আহিলে খালী ভৰিৰে আৰু থিয় হৈ চাই আছে যেন স্তব্ধ হৈ গৈছে
তেওঁলোকৰ বিশ্বাস হোৱা নাই যে এয়া আমি কি দেখি আছোঁ। আজি আমাৰ ঘৰত, গৰীবৰ ঘৰত পৰমাত্মা আহিছে। তেওঁলোকৰ অনন্য শ্ৰদ্ধা আছিলে। তেতিয়া কামালে ক'লে যে গুৰুদেৱক এনেদৰে থিয় কৰাই ৰাখিবা নে ভিতৰলৈও নিবা? বহুত দূৰৰ পৰা খোজকাঢ়ি আহিছে। তেতিয়া যেন হাৰ পালে, চৰণত দণ্ডৱত প্ৰণাম কৰিলে আৰু জুপুৰিত বহিবলৈ ক'লে। অলপ কিবাকে চিঙা কাপোৰ আছিলে, সেইবোৰ পাৰি এতিয়া চাম্মান গুৰুদেৱ আৰু সেই ভকতসকলৰ মাজত গৈ বহিল। চৰ্চা চলি থাকিল। তাৰে কিছু সময় পিছত সুধিলে, ভগৱান কি খাব? এতিয়াই খাবনে অলপ পিছত? তেতিয়া পৰমাত্মাই ক'লে যে ভাই, ভোকটো লাগিছে পুত্ৰ, খোজকাঢ়ি আহিছোঁ, ভোকটো লাগিছে, ব্যৱস্থা কৰা। চাম্মান নিজৰ পত্নীৰ লগত জুপুৰিৰ পাছফালে আহিল। মাজত চোতাল আছিল, পাছফালে এটা সৰু জুপুৰি আছিল। তালৈ আহি ক'লে যে ভোজন বনোৱা গুৰুদেৱৰ বাবে, সন্তসকলৰ বাবে। নেকিয়ে ক'লে, আজি আমাৰ ঘৰত 100 গ্ৰামো আটা নাই। চমনে ক'লে যে দিয়া মোক তোমাৰ এই উৰণিখন, যি ভনীসকলে পিন্ধে বেলেগকৈ কাপোৰ, উৰণি। ক'লে দিয়া, তোমাৰ এই উৰণিখন দিয়া, কাপোৰ এইখন বন্ধকত থৈ মই অলপ আটা লৈ আহিম। তেতিয়া তেওঁ ক'লে নেকিয়ে যে মই য'ত পোৱাৰ আশা আছিলে সেই ঘৰবোৰত খুজি আহিলোঁ আৰু এইটো প্ৰাৰ্থনাও কৰিলোঁ যে মোৰ এইখন এখনেই কাপোৰ আছে, এইখন ৰাখক, অলপ আটা ধাৰে দিয়ক, আকৌ মই উৰণিখন লৈ যাম আৰু আটা দি যাম। তেতিয়া সিহঁতে কৈছিলে যে ফটা আছে এইখন এঠাইত, এইকাৰণে কোনেও ইয়াৰ সলনি আটাও নিদিলে। এতিয়া বুকুত ধৰি বহি গ'ল চাম্মান। হে ভগৱান, গুৰুদেৱ প্ৰথমবাৰ আহিছে, মই কিমান নীচ হয়, কিমান দুৰ্ভাগ্যৱান হয়। সি জ্ঞানৰ পৰা গম পাইছিলে আগৰ জন্মত যিয়ে পুণ্য কৰা নাছিলে, যিয়ে দান কৰা নাছিলে, দান কৰাসকলেহে ধন পায়। আজি যিয়ে দান কৰিব পিছলৈ সিয়ে ধন পাব। গতিকে এই কথাত সি চিন্তাত পৰিছিল যে মই কিমান নীচ আছিলোঁ, আগৰ জন্মত দান কৰা নাছিলোঁ, এতিয়া দানযোগ্য মোৰ লগত একোৱেই নাই। আগৰ জন্মৰ এনেকুৱা কৰ্মহীন মানুহ আছিলোঁ মই। আজি মই মোৰ গুৰুক ভোজন কৰাব নোৱাৰোঁ, সন্ত লঘোণে যাব মোৰ ঘৰৰ পৰা। চকুত চকু পানী আহিল বেয়াকৈ। তেতিয়া নেকিয়ে ক'লে যে আপুনি এনেকুৱা কৰক, চিন্তা নকৰিব, কিবা যত্ন কৰক, আপুনি ৰাতি চুৰ কৰি আনিব আৰু গুৰুদেৱক কৈ দিয়া ভগৱান ৰাতিপুৱা ভোজন কৰাম, অন্তৰ্যামীয়ে সকলো জানে। চাম্মানে ক'লে ৰাতিপুৱা ক'ৰ পৰা আনিম, ৰাতিপুৱাৰ কথা কেনেকৈ কওঁ? নেকিয়ে ক'লে ৰাতি চুৰ কৰি আনিবা তুমি। এতিয়া শিৱই ক'ব ধৰিলে, সি মাক দেউতাকৰ কথা প্ৰায়ে শুনে যে আজি আমি লঘোণে শুব লাগিব, কিন্তু চুৰ কৰিব নালাগে। চুৰ কৰা ব্যক্তি কেতিয়াও ছাকচেছ নহয়, তাৰ নাশ হ'বই, সিহঁত মহা অপৰাধী ব্যক্তি হয়। তেতিয়া শিৱই ক'ব ধৰিলে, মাতৃ, গুৰুদেৱে সদায় সৎসংগত শুনাই যে চুৰ কৰিব নালাগে, আৰু আজি মই আপোনাৰ মুখত শুনি আছোঁ যে চুৰ কৰিম আমি। ইয়াতকৈ ভাল আমি যেন মৰি যাওঁ, লাগিলে লঘোণে মৰি যাম, গুৰুদেৱক হাত জোৰ কৰিম। তেতিয়া নেকিয়ে ক'লে, পুত্ৰ এটা কথা শুনা, পুত্ৰ, তোমাৰ কথা একেবাৰে শুদ্ধ। চুৰ কৰাসকলৰ নাশ হয়েই হয়, বিনাশ হয়। কিন্তু আমি এই নগৰত কিছু সময় ব্যতীত কৰিছোঁ আৰু ইয়াৰ অন্ন পানী আমি খাই থৈছোঁ। এওঁলোক পালক, নগৰবাসীসকল, ইহঁতে জানিব যে আটা দিয়া নাই। 2 কিলো 3 কিলো আটা দিয়াটো ইহঁতৰ বাবে কিনো ডাঙৰ কথা, মহাজন হয়, সকলো ধনী ব্যক্তি। কিন্তু আজি সিহঁতে কি কৈ আছে যে তোমালোকে সদায় দম্ভালি মাৰি কোৱা, ডাঙৰ ডাঙৰ কথা কৈছিলা, আমাৰ গুৰুদেৱে এইটো কৰে সেইটো কৰে, তেন্তে আজি গুৰুদেৱে তোমালোকৰ ঘৰ ভৰাই দিব। কিয় খুজি ফুৰিছা? তোমাৰ ভগৱানে ঘৰ ভৰাই দিব। এইকাৰণে তেওঁলোকে কোনো সহযোগ কৰিবলৈ সাজু নহ'ল পুত্ৰ। যদি পৰমাত্মাই ইয়াৰ পৰা নিৰাহাৰ গুচি যায়, জুই লাগি যাব এই নগৰত। এতিয়া তুমি ভাবা, নগৰ বচাব লাগেনে? নালাগে। তেতিয়া শিৱে ক'লে যে মা, তুমি যি কোৱা তাকেই কৰিম। আৰু পুত্ৰ, চুৰ কৰি 3 জনৰ জোখৰ আনিবা, আমি নাখাওঁ, গুৰুদেৱ আৰু সন্তসকলক খুৱাম, তেতিয়াহে নগৰখন বাচি থাকিব। ইহঁতৰ ভিতৰত অহংকাৰ আহিছে ধনৰ, ইহঁতৰ ভিতৰত এই অহংকাৰে নাশ কৰি দিব ইহঁতৰ। গধূলি কৈ দিলে ভগৱান ৰাতিপুৱা সময়ত ভোজন কৰাই দিম। বুজি পালে, ক'লে পুত্ৰ পানী দি দিয়া 1 গিলাচ। 1 গিলাচ পানী লৈ বহি গ'ল। খোৱাজনে শুলে। ৰাতি 12 বজাত দুয়ো পিতা পুত্ৰই চুৰ কৰিবলৈ গুচি গ'ল।
আগৰ দিনৰ ঘৰবোৰ কেঁচা মাটিৰ আছিলে, সৰু সৰু ইটা আছিলে, একেবাৰে সৰু সৰু। সেই কেঁচা ইটাৰ যি ঘৰ আছিলে, সুৰংগ বনাই লৈছিলে যাতে চুচৰি এনেকৈ ভিতৰলৈ সোমাই যাব পাৰে। তেতিয়া সম্মানে ক'লে যে পুত্ৰ তুমি বাহিৰত থাকিবা, মই যাম ভিতৰত। যদিহে মহাজনে সাৰ পায় তেতিয়া মই এটা কাপোৰত বান্ধি বাহিৰলৈ দলিয়াই দিম, তেতিয়া তুমি লৈ পলাই যাবা। তেতিয়া শিৱই ক'লে দেউতা ভিতৰলৈ মই যাম, আৰু যদি সেই মহাজন শেঠে সাৰ পাই উঠি আহে আৰু যদি মোক ধৰিও লয় তেনেহ'লে বালক বুলি ভাবি মোক ক্ষমা কৰি দিব ৰজাই। আৰু ৰজাবোৰে চোৰক মাফ নকৰে, ফাঁচিহে দিয়ে। আৰু দেউতা আপুনিতো ডাঙৰ, আপোনাক ক্ষমা নকৰিব। তেতিয়া সম্মানে ক'লে পুত্ৰ যদি তোমাক ফাঁচি দি দিয়ে তেনেহ'লে মই জীয়াই থাকি কি কৰিম, মোৰ ঠিকনা ক'ত থাকিব? তেতিয়া শিৱই ক'লে নহয় দেউতা, মোৰ আহ্বান মানা, মই বালক হয়, মোক ক্ষমা কৰি দিব, মই যাওঁ এই বুলি কৈ সোমাই গ'ল। তেতিয়া সম্মানে ক'লে 3 জনৰ জোখতকৈ বেছি নানিবা। আৰু যেতিয়াই সি অলপ অনুমানেৰে আটা উলিয়ালে, নিজৰ ফটা পুৰণা কাপোৰত বান্ধি যাব ধৰিলে, তাত এখন পাল্লা আছিলে, পাল্লা তাতে ভৰি থলে, শব্দ ওলাল জোৰকৈ। মহাজন সাৰ পালে আৰু চুৰ চুৰ বুলি চিঞৰিলে। যেতিয়া শিৱে ওলাবলৈ চেষ্টা কৰি আছিল তেতিয়া ভৰিত ধৰি ভিতৰলৈ টানি আনিলে। তেতিয়া আটাখিনি বাহিৰলৈ দলিয়াই দিলে আৰু ক'লে দেউতা লৈ যোৱা, মোক মহাজনে ধৰিলে। এতিয়া সি আটালৈ দৌৰিলে, আনফালে মহাজনে তাক বান্ধিলে, ৰছীৰে খুঁটা এটাত বান্ধি দিলে ঘৰৰ ভিতৰত। আৰু সুধিলে কোন হয় তুমি, কাৰ হয়? সি সঁচা কথা কৈ দিলে যে মই সম্মান মুনিয়াৰৰ ল'ৰা হয়, মোৰ নাম শিৱ। আৰু ক'লে যে মহাজন আপুনি কিয় ইমান খং কৰিছে, 3 জনৰ জোখাহে লৈছোঁ। আমাৰ ঘৰলৈ আমাৰ গুৰুদেৱ আহিছে, তেওঁক ভোজন কৰোৱাটো অনিবাৰ্য আছিল, আমাৰ ঘৰত নাছিলে, ইমানেই কথা, আমি চোৰ নহয়। ক'লে ঠিক আছে, তোমালোকৰ ঘৰত গুৰুদেৱ আহিছে, বুজি পালোঁ মই, তেওঁ চুৰ কৰাবলৈ আহে, তেওঁ তোমালোকৰ দ্বাৰা চুৰ কৰাবলৈহে আহে, আৰু ডাঙৰ ডাঙৰ কথা কোৱা। তেতিয়া শিৱে ভাবিলে যে কথাটো বেছি বেয়া হ'ল, এতিয়া গুৰুদেৱক শাস্তি দিয়াব ইহঁতে। ৰজাক কৈ এতিয়া ব্যৱস্থা সেইফালৰ পৰা আটালৈ গৈ পালে। চমনে নেকি সুধিলে আমাৰ ল'ৰাটো ক'ত, তাকতো মহাজনে ধৰিলে। এতিয়া নেকিৰ মনলৈ কেনেকুৱা প্ৰেৰণা আহিল যে কথাটোতো বেয়া হ'ল, ল'ৰাজনক চিনি পাব আৰু পুলিচবোৰ ঘৰলৈ আহিব আৰু আধা ঘণ্টামানৰ ভিতৰতে, আৰু গুৰুদেৱক ধৰিব আৰু ক'ব যে ই কৰাই চুৰ, ইহঁতেতো এনেই চুৰ নকৰে, আজি ই আহিছে সেইবাবেই চুৰ কৰিছে, আৰু গুৰুদেৱক দণ্ডিত কৰাব মহাজনে। তেওঁলোকৰ বুদ্ধিয়ে কাম কৰা নাছিল যে আপুনি যাওক ল'ৰাজনৰ মূৰটো কাটি দিয়া, কেনেবাকৈ ল'ৰাজনক মাতি আৰু মূৰটো লৈ আহিবা, আৰু মহাজনক ক'ব যে ধৰি ৰাখা, যাবলৈ নিদিবা, কেৱল মই 2টা কথা ক'ম, আৰু ল'ৰাজনৰ মূৰটো কাটি আনিবা। তেতিয়া মহাজনে তাক ঘৰত নাৰাখিব, 302 ধাৰাৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ চাব। যেতিয়া তাক বেলেগত পেলাই দিব তুমি তাৰ শটো আনিবা। এতিয়া নেকিয়ে ইমান ডাঙৰ চুৰি এখন লৈ ওলাই গ'ল আৰু ক'লে যে শিৱ তোমাৰ লগত 2টামান কথা আছে, কাইলৈতো তোমাক চাগে মাৰিয়েই পেলাব পুত্ৰ, মই কেৱল 2টা কথা ক'ব বিচাৰোঁ তোমাৰ কাণত। তেতিয়া শিৱে ক'লে মহাজনক যে মহাজন 2টা কথা পাতিব লগা আছে দেউতাৰ লগত, বাহিৰত মোৰ দেউতা আছে, মোক 2টা কথা ক'বলৈ দিয়ক। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, বৰ্তমান সময়ত আমাৰ সমাজত অনেক ধৰ্মগুৰু আছে, কিন্তু এই সকলোবোৰ ধৰ্মগুৰুৰ ভিতৰত প্ৰকৃত সৎগুৰু কোন হয় সেয়া নিৰ্ধাৰণ কৰাটো খুবেই জটিল। আজি আপোনালোকক ক'বলৈ গৈছোঁ অসম ৰাজ্যৰ গোলাঘাট জিলাৰ ভকত দীপক দাসৰ বিষয়ে। দীপক দাস প্ৰথম অৱস্থাত শিৱভক্ত আছিল, তাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত হৈ শ্ৰীকৃষ্ণৰ ভক্তি সাধনা কৰিছিল, কিন্তু ক'তো তেওঁ মানসিক শান্তি বিচাৰি পোৱা নাছিল। আৰ্থিক সংকট, অসুখ বিসুখ মুঠৰ ওপৰত ইটোৰ পাছত সিটো সমস্যাই তেওঁক জৰ্জৰিত কৰি তুলিছিল। জীৱনলৈ অহা ভয়ানক পৰিস্থিতিয়ে তেওঁক আত্মহত্যাৰ কথা ভাবিবলৈও বাধ্য কৰাইছিল। কিন্তু যেতিয়া তেওঁ সন্ত ৰামপাল মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰিলে, লাহে লাহে সকলো সমস্যাৰ পৰা মুক্ত হ'ল। মাতৃৰ ভয়ানক ৰোগ উপশম হোৱাৰ লগতে আৰ্থিক স্থিতিও লাহে লাহে ঠিক হ'ল। কিন্তু কেনেকৈ তেওঁ সকলো সমস্যাৰ পৰা ৰেহাই পালে? আহকচোন শুনো তেখেতৰ মুখেৰে তেখেতৰ জীৱন পৰিৱৰ্তনৰ কাহিনী। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ ক'ৰ পৰা আহিছে?
মই গোলাঘাট অসম। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 29/5/2022 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতো বিভিন্ন ধৰণৰ ভক্তি সাধনা, যেনেকৈ আমাৰ দেউতা এইটো কি বুলি কয়, শিৱৰ পূজাৰী আছিলে, শিৱ ভক্ত আছিলে, আৰু সেইটো হিচাপতে ময়ো শিৱ ভক্ত আছিলোঁ। লাহে লাহে আহি পেলাই আকৌ আমি শংকৰ সংঘত আহিলোঁ, দেউতাও ঢুকালে। তো শংকৰ সংঘততো বিশেষকৈ কৃষ্ণক শ্ৰেষ্ঠতা দিয়া যায়, আৰু শাস্ত্ৰবিলাকতো চালোঁ, আমি সেইমতে কৃষ্ণৰ ভক্তিও কৰিলোঁ। কিন্তু মোৰ দিনক দিনে যিটো পৰিস্থিতি হৈ আহিলে, মই ধৰিবই নোৱাৰিলোঁ বছৰৰ পাছত বছৰ কেনেকৈ গৈ 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 মানে ইমান এটা বেয়া পৰিস্থিতি হ'ল, আৰ্থিক সংকটত ভুগিবলগীয়া হ'ল। ধৰক মানে বেমাৰ আজাৰ ৰোগ ব্যাধিৰ পৰা বাচিব নোৱাৰা অৱস্থা হ'লোঁ, আৰু দেউতাৰ মৃত্যুৰ আগত কৈছিলে যে বিয়াখন বিয়াও পাতিলোঁ, মানে এটা জৰাজীৰ্ণ অৱস্থা প্ৰাপ্ত হৈছিলোঁ মই সেইটো সময়ত। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? তাৰমানে কথাটো এনেকুৱা ধৰণৰ হ'ল যে কৰোণাৰ সময়ত আমি যিবিলাক কাম কৰোঁ, সকলো কাম কৰা মানুহবিলাকতো ঘৰত বহি গৈছিলে, আৰু ঘৰত বহাৰ লগে লগে আমাৰ মনতো এটা ভাৱ হৈছিলে, কৰোণাত ইমান মানুহ মৰি গ'ল, সিমান মানুহ মৰি গ'ল, ক'ত কিমান মানুহ মৰিছে কোনো হিচাপেই নাই। মিডিয়াৰ যুগ, সকলোখিনি কথা গম পোৱা যায়। তো আমাৰো এটা সৰু মগজৰ মানুহ, আমিও বুজা নাছিলোঁ, গতিকে আমি চাৰ্চ কৰিছিলোঁ যে কোনোবা গুৰু থাকিব পাৰে, বা কোনোবাটো পৃথিৱীতটো বিশ্বত ভগৱান থাকিব পাৰে, গতিকে কোনোবা ভগৱানৰ ওচৰত বা কোনোবা গুৰুৰ ওচৰত তাৰ কিবা প্ৰতিকাৰ পাওঁ নেকি। সেইকাৰণে কি কৰিছিলোঁ, মোবাইলত মানে চাৰ্চ কৰি অকল মানে গুৰুসকলৰ সৎসং শুনিছিলোঁ। আৰু সৎসং শুনোতে কি হ'ল, বহুত গুৰু শুনিলোঁ, সতপালজী মহাৰাজৰ বহুতখিনি সৎসং শুনিছিলোঁ, প্ৰবচন শুনিছিলোঁ। তাৰপিছত আকৌ কেনেবাকৈ এবাৰ ৰামপালজী মহাৰাজৰ সৎসং শুনিলোঁ। ৰামপালজী ঠিক আছে, ৰামপালজী মহাৰাজৰ সৎসং শুনো, কোননো এখেত কি কথা। তেতিয়া তাত দেখিলোঁ যে মানে কিবা ৰোগ ব্যাধিবিলাকৰ কথা কয়, আৰু ৰোগ ব্যাধি নাইকিয়া হৈ যায়, কেঞ্চাৰ নালাগে, কেঞ্চাৰ বাপেক হ'লেও ভাল হৈ যাব, এনেকুৱাবিলাক কথা শুনি পেলাই মই আকৰ্ষিত হ'লোঁ। কথাটো কি বা কোনে কৈছে, কোন হয় এওঁ, তাত জানিব বিচাৰোঁতে সেই একেটা সৎসংগতে মই বাৰে বাৰে শুনিছিলোঁ। শুনি পেলাই মানে মই আপ্লুত হৈছিলোঁ যে কিবা নহয় কিবা এটা কথা আছে, কিন্তু অধ্যয়ন কৰিব লাগিব। আৰু অধ্যয়ন কৰাৰ পৰৱৰ্তী সময়ত মই গম পালোঁ যে এওঁ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ। তাৰপিছত এখেতৰ লগত নাম দীক্ষা ল'বৰ কাৰণে মই যথেষ্টখিনি চেষ্টা কৰিছোঁ যদিও নাজানো। লাষ্টত গৈ পেলাই কি হ'ল, তাত মানে নম্বৰ আহে, সৎসংগৰ তলত যিটো নাম্বাৰ আহে, নাম্বাৰত কণ্টেক্ট কৰিলোঁ। নাম্বাৰত কণ্টেক্ট কৰোঁতে ক'ৰবাত বাহিৰত লাগিল, মই পাহৰি গৈছোঁ। কিন্তু তেখেতসকলে আমাক অসমৰ নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিছিলে, আৰু নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিয়াৰ লগে লগে মই কৰোণাৰ সময়ত তেতিয়া অনলাইন যোগে মই নাম দীক্ষা লৈছিলোঁ। অনলাইন যোগে নাম দীক্ষা লোৱাৰ লগে লগে মানে আমাৰ বিশেষকৈ মোৰ এটা সমস্যা আছিল কি, মোৰ মাৰ মানে ডিঙিত মানে খাব নোৱাৰা বেমাৰ একেটা সময়তে। পৰিস্থিতি ভয়ানক পৰিস্থিতি, তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয়, একদম মানে এইটো ছুইচাইড টেণ্ডেঞ্চিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ। আৰু যেতিয়া দেখিলোঁ মাৰ এইফালে ডিঙিত লাগি লাগি ধৰে, খাব নোৱাৰোঁ, সেই সময়ত ডাক্তৰৰ ওচৰলৈ নিব নোৱাৰোঁ। আৰু মই কি কৰিছোঁ, তেতিয়া মই বেটেৰী ৰিক্সা চলাম, এটা অপশ্যন আছিল যে আমাৰ গাঁৱৰ যিগৰাকী আশাকৰ্মী কিবা এটা ইমাৰ্জেঞ্চি কামত, মই আগতো তেখেতৰ ভাড়াটো মাৰোঁ, গতিকে মোলৈ আহিলে আমি কি কৰোঁ, মই এটা সুবিধা পাওঁ মানে হস্পিটেল যাবৰ কাৰণে। গতিকে হস্পিটেল যাবলৈ যাওঁতে আশাকৰ্মীক লগত লৈ যাওঁতে মোৰ মাকো লৈ যাওঁ তাৰমানে। তো মাক যেতিয়া লৈ যাওঁ, ডক্টৰে অকণমান নিগেটিভ হেৰিতে ক'লে যে আপুনি এটা কথা, বয়সস্থ হ'ল আৰু তেখেতক এনেকৈ BNC টেবলেটকেইটা খুৱাব, আৰু পৰাপক্ষত আপুনি এটা ভিটামিন খুৱাব, আৰু পাৰিলে আপুনি যোৰহাট বা গুৱাহাটী মেডিকেল কলেজত টেষ্ট এটা কৰাই ল'ব। তেখেতৰ ডিউটিটো ঠিকেই কৰিলে, কিন্তু পৰিস্থিতি ইমানেই ভয়ানক, মানুহে ওলাব নোৱাৰে, ক'লৈ যাব। তেতিয়া এই সৎসংটো যিটো শুনিছিলোঁ, মই সৎসংটো শুনাৰ কাৰণে মই গুৰুত্ব দিছিলোঁ যে গুৰুজী ৰামপালজী মহাৰাজৰ সৎসংগত এইখিনি কথা কৈছিলে। কোৱাৰ কাৰণে মই এই কথাখিনি মানে মোৰ নিজৰ ভগতমতীক কৈছিলোঁ যে ভগতমতী, এটা কথা ৰামপালজী মহাৰাজে কৈছে কেঞ্চাৰ ভাল হৈ যাব, ইটো বেমাৰ ভাল হৈ যাব, যদি সৎভক্তি কৰা যায় তেতিয়াহ'লে এনেকুৱা। মোৰ ভগতমতীয়েও মানে কথাটো মানে তেতিয়া বুজা নাই, আৰু মোক ওলোটাই গালিহে দিছিলে। কিন্তু হ'লেও মই নীতি নিয়মৰ মাজেদি যাবলৈ বিচাৰিছিলোঁ, কিবাটোতো অপশ্যন হ'ব। এইফালে কৰোণাৰ ছিজন, মানুহ মানে মৃত্যুৰ ওপৰত মৃত্যু মানে এইটো ক'বই নালাগে, আপোনালোকে জানে। তাৰপাছত মই অনলাইন যোগে দীক্ষা লৈ পেলাই সেইমতে ভক্তি কৰিলত মাৰ কিন্তু ঐশ্বৰিক শক্তিভাৱে আচৰিতভাৱে ভাল হৈছিলে। মই বহু দিনলৈকে বিশ্বাস কৰা নাছিলোঁ যে মাৰ সঁচাকৈ ভাল হ'ল বুলি। আৰু মোৰ মাইকী মানুহ ভগতমতী তেতিয়া ভগতমতী হোৱাই নাছিল, জগতমতী আছিলে। আৰু তেখেতক মই যেতিয়া ক'লোঁ যে চোৱা, তুমি এটা কথা মন কৰিছানে বাৰু, মায়ে খাব পাৰিছে বোলে, কথাটোতো হয়, খাবতো পাৰিছে, আৰু তুমি কি বুলি ভাবা বোলে, এইটো আচৰিত কথা, আগতেতো খাব নোৱাৰে, আমাৰ একেলগে বহি পেলাই খাওঁতেও তাৰমানে আমাৰ বমি হৈ যায়। কাৰণ কেলৈ, মোৰতো নিজৰ মা, তেওঁতো এতিয়া পটককৈ শাহু আই হৈ গ'ল, অকণমান বমি খুব কৰাৰ লগে লগে সকলোৱে এইটো টেণ্ডেঞ্চি সহ্য কৰিব নোৱাৰে, গতিকে তেওঁৰ বমি আল্টিমেটলি আমাৰ খোৱাৰ সমস্যা হৈ যায়। অৱশেষত গৈ পেলাই সেই সমস্যাটো দূৰ হ'লত তাকো এই
অজ্ঞানী দাসে বহু দিনৰ পাছতহে গম পাইছোঁ যে সদগুৰু ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈ পেলাই যিটো প্ৰথম মন্ত্ৰ দিছিলে সেই মন্ত্ৰটো মানি লত মোৰ এইখিনি লাভ হৈছিলে বুলিও বহুত দেৰিকৈ গম পালোঁ। তাৰ পাছত গৈ বহু দিনৰ পাছত ভগতমতীটো দেৰিকৈ আহিছে, কিন্তু প্ৰথম পৰ্যায়তো মোক ইগন'ৰ কৰিছিলে এইটো কথাৰ কাৰণে, কাৰণ কেলৈ আমাৰ ৰামপালজী মহাৰাজৰ চৰণলৈ অহাৰ পাছত কিছুমান নীতি নিয়ম মানিবলগীয়া হয়। আৰু মইতো ধৰক বেটেৰী ৰিক্সা চালক, আমি ধৰক কেনেকুৱা ধৰণৰ অকণমানতো মদ পানী খোৱাৰ তাত হেৰিটো থাকেই, আমি খাওঁ, আৰু সেইখিনি নীতি নিয়ম মই অকল মাতৃৰ কাৰণে এৰি দিছিলোঁ, কাৰণ তাত নীতি নিয়মখিনি মানে মোবাইলত চেণ্ড কৰি দিছিলে। চেণ্ড কৰোঁতে কিছুমান মানিবলৈ দিগদাৰ, কিন্তু মোৰ উপায় নাই, মোৰ ট্ৰিটমেণ্টো কৰিব নোৱাৰোঁ, আৰু এইফালে মাতৃৰো অৱস্থাটো বেয়া, গতিকে মই মানি লৈছিলোঁ, সহ্য কৰি লৈছিলোঁ। আৰু তাকে দেখি ভগতমতীয়ে ভাবিছিলে যে, তেতিয়াতো জগতমতী আছিলে, যে জগতমতীয়ে ভাবিছে যে এইটো কেনেকৈ সম্ভৱ, মোৰ মানুহজনে মদ নোখোৱাটোহে আচৰিত হৈছিলে, খোৱাটো আচৰিত নাছিলে। ছাৰ, আপুনি জনালে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যিবিলাক সমস্যা আছিলে, আপোনাৰ মা মৃত্যুৰ সৈতে যুঁজি আছিলে, আহাৰ খাব পৰা নাছিলে, সেই সমস্যাটোৰ পৰা পৰিত্ৰাণ পালে, আৰু লগতে আপুনিও বিভিন্ন বেমাৰৰ পৰা পৰিত্ৰাণ পাইছে, আৰু বৰ্তমান আপুনি সুস্থ আৰু তেখেতৰ সাধনা কৰি সুখী অনুভৱ কৰিছে। এই ক্ষেত্ৰত ছাৰ, কেনেকৈ সম্ভৱ এজন সন্ত তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ইমানবিলাক লাভ পাবলৈ আপুনি সক্ষম হৈছে? আচলতে আপোনালোকৰ সদগুৰু ৰামপাল গুৰু মহাৰাজে কেনেধৰণৰ ভক্তিবিধি আপোনালোকক প্ৰদান কৰে? আচলতে কথাটো হ'ল কি, এইটো মানে এইটো কি আপোনাৰ অন্ধবিশ্বাস নহয়, মই এইটোৰ ওপৰত ষ্টাডিও কৰিছোঁ। কেলৈ ষ্টাডি কৰিছোঁ, মই একফালৰ পৰা তেখেতৰ চৰণত গৈছোঁ, একফালৰ পৰা মই বিচাৰ কৰি চাই আছোঁ যে এওঁ সদগুৰু হয়। সদগুৰুটো বহুত আছে ন, ভাৰতবৰ্ষত ধেমালি সদগুৰু আছে নেকি? সদগুৰু এনেকৈ কৈ থকা হয়। তো বিভিন্ন ধৰণৰ সদগুৰু আছে ন। এতিয়া আমাৰ গাঁৱত কি হৈছে, মই আপোনাক অকণমান ডিটেইলছ কওঁ। আমাৰ গাঁৱত মানে মই এটা কথা কনফাৰ্ম হৈছিলোঁ যে মই যেনেকৈ শংকৰ সংঘত আছিলোঁ বা বামুণীয়া সমাজত আছিলোঁ, তাৰ পৰা যে মোৰ লাভ হোৱা নাই সেই কথাটো মই ইণ্টাৰনেলি গম পাওঁ, আৰু মই ডিক্লেয়াৰ কৰিব বিচৰা নাই, কিন্তু মই কথাৰ প্ৰসংগত ক'বলগীয়া হৈছে। কিন্তু মই জানিছিলোঁ যে কোনোবা এজন সদগুৰু চৰণলৈ যাব লাগিব, কিন্তু মই এটা কথা কনফাৰ্ম আছিলোঁ যে আমাৰ গাঁৱত মানে মানৱ ধৰ্ম আছে, তো মানৱ ধৰ্মৰ সতপালজী মহাৰাজে পূৰ্ণগুৰু বুলি ভাবিছিলোঁ, আৰু তেখেতৰ সেই সমাজখনৰ লগতো যোগাযোগ কৰি মানে ঠিক যাওঁ অৱস্থাতে কৰোণাৰ কাৰণে বন্ধ হৈ গ'ল, যাব নোৱাৰা হ'লোঁ। কিন্তু মোক গুৰুজীয়ে দয়া কৰিলে যে মই তাত নগ'লোঁ, যোৱা হ'লেতো মোৰ মৃত্যু আছিলে, কাৰণ সেই সময়ত মই ৰামপালজী মহাৰাজৰ সৎসংগটো শুনাৰ পাছত মোৰ মটিভেট হ'ল যে ৰামপালজী মহাৰাজ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ হয়, আৰু মই এখন জ্ঞান গংগা কিতাপ, তাত যিটো এডভাৰটাইজ আহে, এডভাৰটাইজৰ পৰা মই জ্ঞান গংগা কিতাপখন কালেকশ্যন কৰিবলৈ বিচাৰিলোঁ। কিন্তু মোৰ কিবা সৌভাগ্য আছিলে, মোৰ লগৰ এজনে, বেটেৰী চালক এজনে ক'লে যে দীপক দা বোলে এই 3খন কিতাপ কোনোবা গাড়ীয়ে দি থৈ গৈছে, আপুনি অকণমান পঢ়া শুনা মানুহ, আপুনিয়ে পঢ়িব দিয়ক। মই পটককৈ লৈ আহিলোঁ, মই দেখিলোঁ ভাল। সেই কিতাপখন মই তেনেকৈ পাইছিলোঁ, আৰু সেই জ্ঞান গংগা কিতাপখন যেতিয়া মই ঘৰত গৈ পেলাই অধ্যয়ন কৰিছিলোঁ, অধ্যয়ন কৰি বাৰ সৎসংগ সুধিছিলোঁ, একেটা সৎসংগতে কেইবাবাৰো শুনিছোঁ, শুনি পেলাই মই কনফাৰ্ম হৈছিলোঁ যে আমাৰ যিটো ভক্তি সাধনাটো সকলোৱে কৰিছে, কাৰো গাত দুখ নাই, কিন্তু কথা হৈছে কি, আমাৰ ভক্তি সাধনাটো ব্ৰহ্মা বিষ্ণু আৰু শিৱলৈকেহে সীমাবদ্ধ, কিন্তু ব্ৰহ্মা বিষ্ণু শিৱৰ ওপৰৰ জ্ঞানটো আমাৰ হাতত নাছিলে, কাৰণ শংকৰ সংঘটো মই কৃষ্ণক ভকতি কৰিছিলোঁ। তাতোতো কিছুমান শ্লোক মানে মোটামুটি মনত আছে ধৰক। গতিকে সেই কৃষ্ণলৈকেতো আমাৰ ভক্তি ঠিকেই আছে, কিন্তু কথা হ'ল কি, ব্ৰহ্মা বিষ্ণু শিৱৰো পিতৃ মাতৃ আছে আমাৰ অসমীয়া সমাজৰ বা আমাৰ হিন্দু সমাজৰ সদগ্ৰন্থবিলাকত সেই কথাখিনি উল্লেখ আছে, কিন্তু উল্লেখ আছেহে আছে, আমি যদিও পাঠ কৰিছিলোঁ এই কথাটো আমি মানে সদগুৰুৰ অভাৱত গম পোৱা নাছিলোঁ। তেতিয়া কি হৈ গ'ল, আমি গম পালোঁ যে ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ কাল ব্ৰহ্ম আৰু মাতৃ হ'ল দুৰ্গা। এইটো মই কোৱা কথা নহয়, এইটো শাস্ত্ৰত প্ৰমাণ আছে, আৰু এই শাস্ত্ৰ প্ৰমাণিত কথাটো ৰামপালজী মহাৰাজে সৎসংগত কৈছে। গতিকে মই কেনেকৈ ইয়াক না বুলি ক'ব পাৰোঁ? আৰু লাহে লাহে যিটো মই এতিয়া মোৰ যিখিনি বাধা বিঘিনি আছিলে, যেনেকৈ মোৰ ইনকম চ'ৰ্চটো কম, আৰু সেই সময়ত গোটৰ পইচাবিলাক কি হৈছিলে, 2-3টাৰ পৰা গোটৰ পৰা পইচা পাইছিলোঁ, অজ্ঞানী মানুহ, কাৰণ পইচা পাইছিলোঁ, পইচা লৈছিলোঁ, তাক ঘূৰাবলৈ যাওঁতে যথেষ্ট কষ্ট হৈছিলে, ইনকাম চ'ৰ্চ কম আছিলে। গতিকে এসময়ত কি হৈছিলে, হঠাৎ লকডাউন হ'ল, আৰু হঠাৎ আমাৰ চব ফালৰ পৰা ইনকাম চ'ৰ্চ বন্ধ হ'ল, আৰু সেইখিনি কি হৈ গ'ল, আকৌ লাহে লাহে দিবলৈ যাওঁতে সুতৰ পইচা আনিবলগীয়া হ'ল, সুতৰ মানুহে পইচা দিছিলে, আল্টিমেটলি এনেকুৱা এটা পৰ্যায় পালেগৈ, লাষ্টত গৈ পেলাই না মই সুতৰ পইচা দিব পাৰোঁ, না মই গোটৰ পইচা দিব পাৰোঁ, আল্টিমেটলি মোৰ চুগাৰ হৈ গ'ল, মই চুগাৰ পেচেণ্ট হৈ গ'লোঁ। মই চুগাৰটো হ'ব নালাগিছিলে, কিন্তু ইমান টেনশ্যনত থাকিবলৈ, আৰু নতুনকৈ বিয়া বাৰু পাতি আনিছোঁ, ঘৰৰ ফালৰ পৰা টেনশ্যন, তাতোতকৈ ডাঙৰ কথা কি যে মোৰ থাকিবলৈ স্থানেই নাই। এইটো শুনিলে আপোনালোক আচৰিত হ'ব, মোৰ ঘৰলৈ আহিলে গম পাব বা মোৰ গাঁৱলৈ আহিলে গম পাব যে মই থাকিবলৈ স্থান নাই, মই লোকৰ ঘৰৰ মানে ভগা চিগা ঘৰত এটা আছিলোঁ।
কিন্তু তাৰ পৰা গুৰুদেৱে মোক সংস্থাপন দিলে আৰু ৰামপালজী মহাৰাজৰ সেই সৎসং শুনাৰ পাছত ৰামপালজী মহাৰাজে লিখা সেই অমৃত জ্ঞানপূৰ্ণ জ্ঞান গংগা কিতাপখনৰ পৰা যিখিনি জ্ঞান এই দাসে অৰ্জন কৰিছিলে সেই জ্ঞানখিনিক মানি চলিলোঁ কাৰণে আজি আপোনালোকৰ সন্মুখত মই এই ইণ্টাৰভিউ দিব পৰা পৰ্যায়ত আছোঁ। আপোনালোকে মোক এনেকৈ হয়তো দেখিলে ধৰিব নোৱাৰিব পাৰে, কিন্তু মোৰ অৰিজিনেলি মোৰ যিটো অৱস্থা আপোনালোকে মোৰ ঘৰত আহিলে গম পাব। ছাৰ, আপুনি যথেষ্ট পৰিমাণে লাভ পাইছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। কিছু সময় আগতে ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ যি জ্ঞান গংগা নামৰ পুথিখন, তাত আপুনি প্ৰমাণ পালে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, তেখেতলোকৰ অজৰমৰ নহয়, তেওঁলোকো নাশবান। গতিকে এই ক্ষেত্ৰত ছাৰ, আমাৰ পৰম্পৰাগত যি ভক্তি সাধনা যিসকল ধৰ্মগুৰুৱে আমাক প্ৰদান কৰি আহিছে হিন্দু সমাজত প্ৰচলিত, তেওঁলোকে এই কথাষাৰ ছাৰ কেনেকৈ মানি ল'ব? কথাটো কি হৈছে, আমাৰ হিন্দু ধৰ্ম শাস্ত্ৰতেই সেইটো কথা লিখা আছে, এইটো নতুনকৈ ঘপককৈ অহা কথা নহয়। গতিকে সদগুৰুৰ অভাৱত সেই জ্ঞানটো লুকাই আছিলে। মই যেতিয়া অধ্যয়ন কৰিলোঁ তাৰপিছত গম পালোঁ কেনেকৈ আমাৰ গীতা, শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 আৰু শ্লোক নম্বৰ 1, 2, 3, 4 আপোনালোকে এতিয়াই খুলি চাওক, কোনো আপত্তি নাই। শ্ৰীমদ ভাগৱত গীতা শ্লোক নম্বৰ 15 অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1, 2, 3, 4 তাত সম্পূৰ্ণকৈ উল্লেখ আছে যে সদগুৰু কেনেকুৱা আৰু কেনেকুৱা হোৱা উচিত আৰু কোনজনক সদগুৰু বুলি ধৰা যায়, আৰু যিজনে আহঁত গছজোপাৰ মূলৰ পৰা শিপাৰ পৰা মূললৈকে পাতলৈকে যিজন গুৰুৱে সম্পূৰ্ণ বিস্তাৰিত ৰূপে বৰ্ণনা কৰিব পাৰে সেইজনে সদগুৰু। সেইটোতো আমাৰ গীতা শাস্ত্ৰত আছে ন, সেইটোতো অন্যত নহয়। আমাৰ গীতা শাস্ত্ৰখনত অধ্যায় নম্বৰ 15 শ্লোক 1, 2, 3, 4 আপোনালোকে এবাৰ চাই লওক, চাই পেলাই আপোনালোক কনফাৰ্ম হওক। কনফাৰ্ম হৈ পেলাই আমাৰ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ সদগুৰুদেৱৰ চৰণত আহি পেলাই আপোনালোকৰ নিজৰ জীৱন কল্যাণ সাধন কৰক। আমি ব্ৰহ্মা বিষ্ণু শিৱতে আবদ্ধ আছিলোঁ, কোনো কথা নাই, অন্ততঃ সেইকণলৈকেতো আছিলোঁ। বৰ্তমান তেওঁ সম্পূৰ্ণ পূৰ্ণ গুৰুৰূপে আহিছে। আৰু মই কোৱা কথাটো বিশ্বাস যদি নহয়, জ্ঞান গংগা পুথিখন পঢ়ক। জ্ঞান গংগা পুথিত যিখিনি শ্লোক নাম্বাৰ আছে ক'ৰবাৰ বেলেগৰ নহয়, আমাৰ অতি আদৰৰ অতি শ্ৰদ্ধাৰ শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰতে উল্লেখ আছে। আৰু আমাৰ বাকী কিছুমান শাস্ত্ৰতো উল্লেখ আছে যে দৃশ্যমান গুৰুৰ দ্বাৰাহে মানে আমাৰ মোক্ষম প্ৰাপ্তি হোৱা সম্ভৱ, কিন্তু দৃশ্যমান গুৰু বিচাৰিব লাগিব। আমি মানৱ জীৱন এই কাৰণেই পাইছোঁ যে কমচে কম আমাৰ মানৱ জীৱনত আমি ভক্তি কৰি পেলাই পূৰ্ণ মোক্ষম প্ৰাপ্তি যাতে হ'ব পাৰে, গতিকে সেই জ্ঞানটো মানৱ জীৱনতহে পোৱা যায়। গতিকে এতিয়াও সময় আছে, আপোনালোকে বিচাৰ কৰি চাওক। মোৰ দুখ হৈছিল, মোৰ মৃত্যুৰ পৰ্যায় আছিলে, মানে এনেকুৱা হৈছিলে ছুইচাইড টেণ্ডেঞ্চিৰ পৰ্যায়ত আছিলে, গতিকে সেইকাৰণে হয়তো মই চালোঁ, নহ'লে মই অজ্ঞানীও হয়তো নাচালোহেঁতেন। গতিকে আপোনালোকৰ এতিয়া যথেষ্ট হয়তো ভাল দিন চলি আছে, এই ভাল দিনৰ সময়তে আপোনালোকক চাবলৈ মোৰ এই দাসৰ ফালৰ পৰা মানে আপোনালোকক সেৱা ধৰিছোঁ। আৰু ছাৰ, আপোনাৰ পৰা আৰু এষাৰ কথা আমি জানিব বিচাৰিম। যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয়, গুৰু সলনি কৰিব নাপায়। এই ক্ষেত্ৰত ছাৰ, আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, পূৰ্বতে হয়তো আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আহিছিলে, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে গুৰু সলনি কৰাটো পাপ নেকি? প্ৰথম কথাটো হ'ল গুৰু সলনি কৰাটো পাপ নহয়, কিন্তু কথা হৈছে কি, এইটো হিন্দু সমাজত এটা প্ৰচলিত নিয়ম আছে বাৰু, আৰু এইটো পৰম্পৰাগত নিয়ম। গতিকে কিছুমান পৰম্পৰা আমি সময় সাপেক্ষে এৰিবও লাগিব। এতিয়া যেনেকৈ এতিয়া মোৰ জ্বৰ পানী লগা হ'ল, ভাল হোৱা নাই, মই ডাক্তৰৰ ওচৰলৈ গ'লোঁ, গতিকে ডাক্তৰে মোক জ্বৰ পানী লগাৰ দৰৱ দিলে। কিন্তু যদি মোৰ কেঞ্চাৰ হৈ যায়, তো সেই ডক্টৰজনে কি, আমাৰ লোকেল ডক্টৰজনে কি কৰিব? তেওঁ ট্ৰিটমেণ্ট কৰি নাথাকে নহয়, তেওঁতো ৰেফাৰ দিব। ৰেফাৰটো গুৱাহাটী মেডিকেল কলেজ, ৰেফাৰটো যোৰহাট মেডিকেল কলেজ বা ডিব্ৰুগড় মেডিকেল কলেজলৈ তেওঁ ৰেফাৰ দিব। তেওঁতো সেইটো ভাল কামেই কৰে যে মোৰ হাতত নাই। গতিকে আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ, সেইজন গুৰুক আমি ভালকৈ চালি জাৰি চাই, এনেই নহয় বোলে আজি এজনত কালিতে, সেইটো নহয়। আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ, সম্ভাৱনা আছে, শাস্ত্ৰ অনুকূল ধৰ্ম সাধনা দিছে, তো সেইজন গুৰুৰ ওচৰলৈ যোৱাত কেনেকৈ মানে পাপ হ'ব পাৰে? এইটোতো পৰম্পৰাগত সম্পূৰ্ণ মিছা কথা এইটো, মই ভাবোঁ। কাৰণ মই শিক্ষিত যুৱক হিচাপে আমাৰ সমাজলৈ সেইটো বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে আমাৰ যিখিনি এডুকেটেড ল'ৰা ছোৱালী, তেওঁলোকে পঢ়ি চাওক না, কমচে কম তেওঁলোকে গম পাব। ছাৰ, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে পূৰ্বৰ পৰাই আমাৰ যিবিলাক ভক্তি সাধনা কৰি আছে, সেইসকল ধৰ্মগুৰুও আমাৰ শাস্ত্ৰমতে হয়তো ভক্তি বিধি প্ৰদান কৰি আছে। এই ক্ষেত্ৰত ছাৰ আৰু এটা কথা জানিব খুজিম, বৰ্তমানৰ যিসকল ধৰ্মগুৰু আছে আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তি বিধি সাধনা, ইয়াৰ মাজত আচলতে পাৰ্থক্য কি? বাকী ধৰ্মগুৰুসকলে ব্ৰহ্মা বিষ্ণু শিৱলৈকেহে দেখুৱায়,
কিন্তু আমাৰ ৰামপালজী মহাৰাজে শাস্ত্ৰসন্মত বিধি অনুসৰি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আৰু সেই পিতৃ মাতৃৰ আদি যি শক্তি আমাৰ পূৰ্ণব্ৰহ্ম কবিৰ চাহেব তথা বৰ্তমান ৰামপালজী মহাৰাজ আছে তেখেতৰ বাৰ্তাটো দিয়ে সেইটোৱে হ'ল মেইন কথা আৰু সেইটো শাস্ত্ৰ অনুকূল শাস্ত্ৰৰ নীতি নিয়মৰ মতে হয় এনেই কোনোবাই কৈ দিলে বা মই কৈ দিলোঁ তেনেকুৱা নহয় আপোনালোকে নিজৰ শাস্ত্ৰখনকে ভালকৈ নিজেই চাওক তেতিয়া ওলাই পৰিব সেইটো কথা সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য শাস্ত্ৰৰ আধাৰ লৈ আপোনালোকক ভক্তিবিধি প্ৰদান কৰে সন্ত ৰামপালজী মহাৰাজে গোটেই বিশ্বৰ যিখিনি পবিত্ৰ শাস্ত্ৰ সকলো শাস্ত্ৰৰ জ্ঞান সকলো ধৰ্মৰ মানুহকেই দিব বিচাৰে কিন্তু লোৱাটো আমাৰ মানৱ সমাজৰ কথা এতিয়া তেখেতে যে হিন্দু ধৰ্মশাস্ত্ৰৰ কথাই কৈছে তেনেকুৱা নহয় হিন্দু ধৰ্মশাস্ত্ৰৰ কথাখিনি কৈছে আমাৰ পবিত্ৰ কুৰাণ শ্বৰীফৰ কথাও তেখেতে ব্যাখ্যা কৰিছে পবিত্ৰ বাইবেলৰ কথাও ব্যাখ্যা কৰিছে তো তাততো ভুলটো আজিলৈকে কোনো গুৰুৱে দেখুৱাই দিব পৰা নাই আমি যেতিয়া ষ্টাডি কৰিছোঁ বা চাইছোঁ বা তাক মিলাই কৰি চাইছোঁ তেতিয়াতো সম্পূৰ্ণ গোটেই পৃথিৱীৰ মানৱ জাতি হ'ল এক মানৱ সমাজ এই কথাটো বাকী ধৰ্মগুৰুৱে কোৱা মই নেদেখোঁ বাকী ধৰ্মগুৰুৱে ক'লেও তাক সফল ৰূপায়ণ কৰাটো মই নেদেখোঁ এতিয়া আমাৰ সন্ত ৰামপালজী মহাৰাজে এই কথাটো সম্পূৰ্ণৰূপে যেনেকৈ তেখেতে শাস্ত্ৰসন্মতভাৱে দেখুৱাইছে তেনেকৈ প্ৰমাণ কৰিছে তেনেকৈ ভকতৰ মানে আপোনাৰ লাভালাভো হৈছে যেনেকৈ মই আপোনালোকৰ সন্মুখত আজি থিয় হৈ পেলাই ক'ব পৰা হৈছোঁ এই দাসৰ কি গতি আপোনালোকে ৰিয়েলিটিটো জানিবলৈ হ'লে আপুনি ওচৰ পাজৰ হ'লে মোৰ ঘৰলৈ আহিলে গম পাব নিশ্চয় আপোনালোকে তেতিয়া বুজিব যে আচলতে পূৰ্ণব্ৰহ্ম কবিৰ চাহেব কোন কবিৰ চাহেব বুলি কোৱাৰ লগে জমক উঠি পৰে যে কবিৰ চাহেব কোন ক'ৰ পৰা আহি গ'ল আৰে এইটো আমাৰ শাস্ত্ৰতে আছে আমাৰ হিন্দু ধৰ্মশাস্ত্ৰত লিখা আছে চাবতো লাগিব কমচে কম পৰম্পৰাটোৰ নীতি নিয়মৰ মতে বাপেক পুতেক হ'ল তাৰপিছত পুতেক নাতি একেটা পৰম্পৰাত আহি আমি ব্ৰহ্মা বিষ্ণু শিৱতে ৰৈ থাকিলোঁ য'ত নেকি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আছে আমি কালি পৰহিলৈকে গম নাপাইছিলোঁ এইটো কথা আৰু ব্ৰহ্মা বিষ্ণু শিৱৰ যি পিতৃ মাতৃ আছিলে সেয়া সৎলোকৰ পৰা অহা সেই সৎলোকৰ পৰম ধামত থকা যিজন অবিনাশী পৰমাত্মা সেইজনে হ'ল কবিৰ চাহেব বৰ্তমান কলিযুগত আমাৰ সকলোখিনি মানে পুণ্য শেষ হোৱাৰ কাৰণে বৰ্তমান কলিযুগৰ যিখিনি মানৱ সমাজ এই মানৱ সমাজৰ বিভিন্ন কাৰণত মানে শাস্তি ভুগিবলগীয়া হৈছে তেওঁ সেইকাৰণে ৰূপ সলাই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ ৰূপত বৰ্তমান গোটেই বিশ্বত এই জ্ঞান প্ৰচাৰ কৰিছে আৰু ইয়াক মানে আপোনালোকে ধৰক ভালকৈ যদি অধ্যয়ন কৰি চায় তো এয়াই হ'ল অবিনাশী পৰমাত্মাৰ জ্ঞান ছাৰ যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেনেকুৱা বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে বা বিভিন্ন সমস্যাৰ বাবে চিকিৎসা কৰিব পৰা নাই মৃত্যুৰ সৈতে যুঁজি আছে সেইসকল লোকে আপোনাৰ দৰে উপকৃত যদি হ'ব বিচাৰে তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে মই এইটোকে বাৰ্তা দিব বিচাৰোঁ যিহেতু মই নিজে কেইবাটাও কথাত মই দিগদাৰী হৈ আছিলে দিগদাৰী মানে একদম লাষ্ট পৰ্যায়ে আছিলে এক হ'ল ধৰুৱা হ'লোঁ মই প্ৰথমতে বৰ ক'বলৈ মানে নিজৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ গৈ বিভিন্ন কাৰণত ধৰুৱা হ'লোঁ গোটৰ পৰা ইত্যাদি আৰু 2 নম্বৰ হ'ল মানে মোৰ স্থানেই নাছিল থাকিবৰ কাৰণে আৰু 3 নম্বৰ হ'ল মই নিজে ধৰুৱা হোৱাৰ লগে লগে মই লাহে লাহে ৰোগীও হ'লোঁ গতিকে এই তিনিটাৰ পৰা মই পৰিত্ৰাণ পাইছিলোঁ গতিকে পূৰ্ণব্ৰহ্ম বুলি কৈহে থকা হয় কিন্তু আমাৰ সমাজত দেখোঁ পূৰ্ণব্ৰহ্ম কৃষ্ণক কৰি থৈ দিয়ে গতিকে পূৰ্ণব্ৰহ্ম আচলতে কৃষ্ণ নে কবিৰ চাহেবৰ অৱতাৰ সদগুৰু ৰামপালজী মহাৰাজ আপোনালোকে বিচাৰ এবাৰ কৰি চাওক বিচাৰ কৰিলে আপোনালোকে গম পাব নিশ্চয় ধৰিব পাৰে আজিকালি সমাজৰ কাৰণে বৰ ভাল কেলে আজিকালি সমাজৰ সকলো মানুহে শিক্ষিত জাষ্ট অকণমান পঢ়িব লাগে অধ্যয়ন কৰিব লাগে আৰু বুজিব লাগে বছ মই এইটোকে ক'ব বিচাৰোঁ কাৰণ তেনেকৈতো মই শুনোতেও মই চক খাইছিলোঁ কিন্তু প্ৰথম মই তেনেকৈ অধ্যয়ন কৰিছিলোঁ অধ্যয়ন কৰি পেলাই মই মানি লৈছিলোঁ কাৰণ পৰ্যায় মোৰ যথেষ্ট বেয়া তাৰ বাদে মোৰ উপায়েই নাছিলে গতিকে আজি 3 বছৰৰ ভিতৰত 3-4 বছৰৰ ভিতৰত যথেষ্টখিনি মই আৰোগ্য লাভ কৰিছোঁ আৰু বৰ্তমান আপোনালোকৰ সন্মুখত থিয় হ'ব পৰা পৰ্যায়ত গুৰুজীয়ে ৰামপালজী মহাৰাজৰ দয়াত আছোঁ দীপক ডাঙৰীয়া আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব বৰ্তমান সময়ত নাম দীক্ষা লৈ সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা ল'বৰ কাৰণে একেবাৰে সহজ কেলে সহজ আজিকালি সকলোৰে হাতে হাতে মোবাইল থাকে গতিকে মোবাইলত সন্ত ৰামপালজী মহাৰাজ চাৰ্চ যিকোনো প্লেটফৰ্মত চাৰ্চ কৰি পেলাই আপুনি তাত মানে ওলাই মংগল প্ৰবচন বুলি ওলাব আৰু মংগল প্ৰবচনতে তলত নাম্বাৰ কিছুমান আহিব মোবাইল নম্বৰ সেই মোবাইল নম্বৰৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে ওচৰৰ নামদান কেন্দ্ৰত গৈ পেলাই বিনামূল্যে আপোনাৰ নাম দীক্ষা ল'ব ধন্যবাদ ছাৰ ধন্যবাদ
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।